পৰ্যায়ত বিভিন্ন ধৰণৰ আলোচনা বিলোচনা হৈছে চৰকাৰে কিন্তু আমাক মুখত কয় যে বোলে হয় আপোনালোকৰ কাৰণে কাম কৰি আছো আপোনালোকক সহায় কৰিম বা এই ব্যৱস্থাটোৰ কিবা এটা উপায় উলিয়াম কিন্তু মুখত কয় কিন্তু কাৰ্যত একো কৰা নাই এতিয়া চাওক ইয়াৰ পিছত আমাৰ বিভিন্ন এতিয়া অকল অসম বা ৰাজ্যিক পৰ্যায়তে নহয় আমি ৰাষ্ট্ৰীয় পৰ্যায়তো এই আন্দোলনটো হৈ আছে ৰাষ্ট্ৰীয় পৰ্যায়তো চেন্ট্ৰেল গভৰ্ণমেণ্টৰ এগেইনষ্টত বা চেন্ট্ৰেল গভৰ্ণমেণ্টকো এই কথাটো বাৰে বাৰে সকীয়াই দিয়া হৈছে যে আপোনালোকে NPS ব্যৱস্থাটো উঠাই লৈ UPS ব্যৱস্থাটো দিব লাগে যাতে যিয়ে সুৰক্ষা দিব পাৰে ভৱিষ্যত কৰ্মচাৰীসকলক জীৱনটোত এতিয়া কথাটো হ'ল কি চৰকাৰে যায় যে আন এটা এনেকুৱা ভেকভাৱনা এটা সৃষ্টি কৰিলে UPS বুলি এটা ব্যৱস্থা আনিলে যিটো ব্যৱস্থা আমি ডকাইত আখ্যা দিছোঁ যদি NPSটো চুৰ হয় তেতিয়াহ'লে UPSটোক আমি ডকাইত বুলি ক'ম কাৰণ কিয় জানেনে NPSত ৰিটায়াৰ্ড হ'লে কিবা এটা পইচা পাইছিলে কিন্তু UPSত এই পেঞ্চন দিয়াৰ নামেৰে যি এটা লুণ্ঠন কাৰ্য আৰম্ভ কৰিছে যে এটা এচিউৰ্ড পে আউট বা পেঞ্চন দিয়াৰ ব্যৱস্থা এটা কৈ কেনে তেওঁলোকে গোটেই আমাৰ জমা ধনখিনি তেওঁলোকে ৰাখি থোৱাৰ ব্যৱস্থা কৰিছে গতিকে চাওক NPSক যেনেকৈ আমি প্ৰতিহত কৰিব পাৰিলোঁ ঠিক তেনেদৰে আমি UPSকো প্ৰতিহত কৰিম আমি কোনো কাৰণতে NPSো নামানো আৰু UPSো নামানো সেয়েহে আমি ইতিমধ্যে বিভিন্ন ধৰণৰ কাৰ্যসূচী লৈছোঁ এইবিলাক আপোনালোকে দেখিছে হাজাৰ হাজাৰ মানুহ আমি গুৱাহাটীত গেডাৰিং হৈছে চৰকাৰৰ এই বিষয়টোত যাতে তেওঁলোকে চকু দিয়ে আৰু যাতে UPS আনে সেই ক্ষেত্ৰত আমাৰ আন্দোলন চলি আছে আৰু চলি থাকিব এতিয়া আমি আকৌ কিছু আমাৰ দেখিছে অসমৰ পৰিস্থিতি আপোনালোকে দেখিছে গতিকে সেই পৰিস্থিতি সাপেক্ষে আমাৰ আন্দোলন কিছু সীমিত হৈ আছিল যদিও এতিয়া আমি পুনৰ আন্দোলনৰ কাৰ্যসূচী আৰম্ভ কৰিছোঁ ইতিমধ্যে আমাৰ মুখ্যমন্ত্ৰী মহোদয়ক তেওঁক আমি ইমেইল যোগে এইটো দাবী জনাইছোঁ যে UPS আনিব লাগিব UPS বা NPSত আমি কেতিয়াও ক্ষান্ত নাথাকোঁ আৰু সেই তাৰে এটা অংশ হিচাপে আমাৰ প্ৰত্যেক ডিষ্ট্ৰিক্টতে প্ৰতিদিনে 3খনকৈ সভা হ'ব আৰু এই সভাৰ মূল উদ্দেশ্যটো হ'ল আমি NPSও নামানো UPSও নামানো আজি তাৰে আপোনালোকে দেখা পাইছে আজি তামোলপুৰ হায়াৰ ছেকেণ্ডাৰীত তাৰে এখন সভা হৈছে এই সভাত আমাৰ তামোলপুৰ বাসী ৰাইজ যিবিলাক আমাৰ এমপ্লয়ী আছে আৰু এটা কথা চাওক অকল এমপ্লয়ী নহয় দে আমাৰ এই সমস্যাটো লাহে লাহে ৰাইজেও জানিবলৈ ধৰিছে যে আমাৰ কৰ্মচাৰীসকলে যদি দৰমহা নহয় তেতিয়াহ'লে ওচৰৰ মাৰ্কেটখন জীয়াই থাকিব নোৱাৰে সৰু সৰু দোকানীবিলাকৰ পৰা আমিয়ে বস্তু কিনো আমিহে ক্ৰয় কৰোঁ গতিকে আমাৰ যদি দৰমহা বা পেঞ্চনটো নহয় তেতিয়াহ'লে কি হ'ব সৰু সৰু দোকানীবিলাকো মৰি যাব সেই কথাটো লাহে লাহে আমাৰ ৰাইজক আমি অৱগত কৰিছোঁ ৰাইজেও বুজিবলৈ সক্ষম হৈছে আজিৰ পিছত আমাৰ আৰু দুখন আছে মিটিং এখন আছে ক'ত আমাৰ নাগৰিজুলিত আছে ইয়াৰ পিছত আমাৰ আৰু এখন গোৰেশ্বৰত আছে এতিয়া চাওক আমাৰ একদম স্পষ্ট দাবী ইয়াত কোনো ধৰণৰ আৰু বেলেগ কথা নাই আমাক UPS দিবই লাগিব আৰু UPS যদি নিদিয়ে গণতান্ত্ৰিকভাৱে আমি যিমান দূৰলৈ যাব পাৰি সিমান দূৰলৈ যাম সেয়েহে আমি এইটো মাহতে 27 তাৰিখে আমাৰ কৰ্মবিৰতি আছে আৰু ইয়াৰ পিছত ধাৰাবাহিকভাৱে আমাৰ এনেকুৱা সিদ্ধান্ত হৈছে আমি NPS এছ'চিয়েশ্যনে বা সদৌ অসম চৰকাৰী NPS কৰ্মচাৰী সংস্থাই অকলে ডিচিশ্যন নলওঁ এতিয়া আমাৰ 122টা সংগঠনৰ লগত আমাৰ সংগঠিত এই সকলো সংগঠনৰ পৰামৰ্শ লৈ আমি ডিচেম্বৰ মাহৰ পৰা একদম কণ্টিনিউৱাছ প্ৰচেছত আমাৰ আন্দোলন কাৰ্যসূচী থাকিব অনশন থাকিব কৰ্মবিৰতি থাকিব বা বিভিন্ন পৰ্যায়ৰ আমাৰ কি থাকিব আন্দোলনৰ কাৰ্যসূচী থাকিব আৰু প্ৰয়োজন সাপেক্ষে আমি দৰকাৰ হ'লে নিৰ্বাচন বৰ্জন কৰিবলৈ আমি মানে দ্বিধাগ্ৰস্ততা নকৰোঁ কাৰণ চাওক আমি যদি জীয়াই নাথাকোঁ আমি যদি জীয়াই থাকিব নোৱাৰোঁ তেতিয়াহ'লে আমি বাকী সমাজখনক কেনেকৈ জীয়াই ৰাখিম আমি সদায় অনিশ্চয়তাৰ এটা ভৱিষ্যত লৈ কেতিয়াও চাকৰি কৰিব নোৱাৰোঁ আমি চৰকাৰক অনুকিয়াই দিছোঁ চৰকাৰক আমি অনুৰোধ জনাইছোঁ চৰকাৰক আমি দাবী জনাইছোঁ এই কৰ্মচাৰী অবিহনে কোনো চৰকাৰ কেতিয়াও ভালকৈ চলিব নোৱাৰে গতিকে কৰ্মচাৰীসকলক ভৱিষ্যত সুৰক্ষা দিয়ক দেখিব আপুনি যি ভাবিছে অৰ্থাৎ মুখ্যমন্ত্ৰী মহোদয়ে যি ভাবিছে ভাৰতবৰ্ষৰ 5খন ৰাজ্যৰ ভিতৰত এখন ৰাজ্য কৰিবৰ কাৰণে তেওঁ যি ভাবিছে সেই ভাবাটো আমি কৰ্মচাৰীসকলেই নিব লাগিব কৰ্মচাৰীসকলৰ পেটত গাঁঠি দি কৰ্মচাৰীসকলৰ ভৱিষ্যত এটা উৎকণ্ঠাত থাকি 5 নম্বৰটো বেলেগে কথা আৰু বহুত নম্বৰলৈ নিয়াটো আশা কৰিব আমি নোৱাৰোঁ সেইকাৰণে আমি মুখ্যমন্ত্ৰী মহোদয়ক ইয়াৰ পৰা কাৰ্যৰে প্ৰাৰ্থনা জনাইছোঁ কৰজোৰে আমি অনুৰোধ কৰিছোঁ লগতে দাবীও জনাইছোঁ আমাৰ এই দাবী তেওঁ যিহেতু এজন অত্যন্ত শক্তিশালী ব্যক্তি শক্তিশালী মুখ্যমন্ত্ৰী এই কথাটো আমি হাত শত্ৰু মানে এই কথাটো বিশ্বাস কৰিব মানি ল'বলৈ বাধ্য গতিকে আমি মুখ্যমন্ত্ৰী মহোদয়ক কওঁ যে আপুনি অন্তত ৰাষ্ট্ৰীয় পৰ্যায়ত আপোনাৰ যিহেতু ৰাষ্ট্ৰীয় পৰ্যায়ত এটা দাবী দিব পৰা ক্ষমতা আছে আপোনাৰ জ্ঞান আছে শক্তি আছে সেই শক্তিৰে অন্তত ৰাষ্ট্ৰীয় পৰ্যায়ত আপুনি এই কথাটো উত্থাপন কৰক যে কৰ্মচাৰীসকলক NPS কৰ্মচাৰীসকলক UPS NPS এই কথাটো নহয়